এতিয়ালৈকে সাৰফেস এৰিয়া আৰু ভলিউমৰ ওপৰত পঢ়ি আহিছিলোঁ। আমি কিউবইড আৰু কিউবৰ সাৰফেস এৰিয়া আৰু ভলিউম কেনেকৈ উলিয়ায় সেইখিনি আমি গম পালোঁ। এতিয়া আমি নতুনকৈ চাম কেনেকৈ আমি চিলিণ্ডাৰৰ সাৰফেস এৰিয়া বা ভলিউম উলিয়াব পাৰোঁ। চিলিণ্ডাৰৰ কথা কোৱাৰ আগতে আমি কিছুমান এক্সাম্পল লৈ লওঁ। আমাৰ চকুৰ আগত আমি সদায় দেখি থকা কিছুমান এক্সাম্পলৰ ভিতৰত আছে ৰোলাৰ হুইল, ৰাস্তা পকা কৰিবৰ কাৰণে বা ৰাস্তাটো সমান কৰিবৰ কাৰণে যিখন ৰোলাৰ চলায় তাৰ হুইলটো দেখিবলৈ চিলিণ্ডাৰটোৰ নিচিনাই। তাৰপিছত মাটিৰ তলেদি যিখিনি পাইপ গৈছে, ক্ৰুড অইল গৈছে বা ৱাটাৰ গৈছে, সেই সকলোবোৰ পাইপৰ যিটো ডিজাইন সেইটো চিলিণ্ডাৰৰ শেপৰে হয়। বা আমি ঘৰত সদায় ব্যৱহাৰ কৰি থকা মমবাতিডালো চিলিণ্ডাৰ শেপৰে হয়। এতিয়া কথাটো হৈছে কি, চিলিণ্ডাৰ শেপটোৰ জমেট্ৰিকেল ফিগাৰটো কেনেকুৱা সেইখিনি আমি চাম। এইটো সাপোজ এইটো এটা ৰেক্টেংগুলাৰ ফেচ বা ৰেক্টেংগুলাৰ প্লেন। এইটোৰ পৰা মই এটা চিলিণ্ডাৰ বনাম। এই চিলিণ্ডাৰটো এতিয়া কেইখন ফেচ আছে? তিনিখন ফেচ আছে। কেনেকে? এইটো এটা চাৰ্কুলাৰ ফেচ, এইটো এটা চাৰ্কুলাৰ ফেচ, এইখিনি কাৰ্ভ চাৰ্ফেচ। গতিকে ইয়াৰ তিনিটা ফেচ আছে। এই বস্তুটো দেখুৱাবলৈ ইয়াৰ যেনেকে মই আকৌ দেখাই গৈছো, এইটো তোমাৰ চাৰ্কুলাৰ ফেচ, এই দুটা, আৰু এইটো তোমাৰ কাৰ্ভ চাৰ্ফেচ এৰিয়া। এতিয়া সাপোজ ধৰি ললো আমি এটা চিলিণ্ডাৰ কনচিডাৰ কৰিছো। এই চিলিণ্ডাৰটোৰ ৰেডিয়াছটো কি হ'ব? R। এতিয়া ইয়াৰ হাইটটো কেনেকে কনচিডাৰ কৰে? এই ৰেডিয়াছৰ পৰা এইডাল ৰেডিয়াছলৈকে দুইডাল ৰেডিয়াছৰ মাজত যিটো পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ হ'ব সেইটোৱে হ'ব কি? এই চিলিণ্ডাৰটোৰ হাইট, আৰু ইয়াক এইচৰে ডিনোট কৰে। আমি চিলিণ্ডাৰটোৰ সাৰফেস এৰিয়া বা ভলিউম উলিয়াবলৈ যাওঁতে কেনেকেনো এই বস্তুটো গঠিত হৈছে সেই কথাটো চাবৰ কাৰণে আমি এটা কি কনচিডাৰ কৰিম? আমি এটা L লেংথ আৰু B ব্ৰেথৰ এটা ৰেক্টেংগুলাৰ সাৰফেস বা ৰেক্টেংগুলাৰ প্লেন কনচিডাৰ কৰিম। সাপোজ এইখন মোৰ ওচৰত আছে এখন পেপাৰ। এইখনৰ লেংথটো কি? L। এইখনৰ লেংথটো হৈছে তোমাৰ L, L আৰু ব্ৰেথটো হৈছে B। এতিয়া ইয়াৰ পৰা কি কৰিম? এই প্লেনখনৰ পৰা এনেকে মই ৰাউণ্ড শেপ কৰি দিম। কি হ'ল? এইটো কেনেকুৱা হৈ গ'ল? এইটো দেখিবলৈ এনেকুৱা হৈ গ'ল। চিলিণ্ডাৰ বনি গ'ল। এই চিলিণ্ডাৰটো বনি যোৱাৰ পিছত এই যিটো ৰাউণ্ড শেপ কৰি দিলো, এই চিলিণ্ডাৰটো বনি যোৱাৰ পিছত ইয়াৰ এতিয়া মই সাৰফেস এৰিয়া উলিয়াম। ধৰি ললো ইয়াৰ যিটো ৰেডিয়াছ, এই ৰেডিয়াছটো হৈছে তোমাৰ R। আৰু ইয়াৰ এতিয়া এৰিয়াটো কি হ'ব? এতিয়া এই এৰিয়াটো আমি কেনেকে উলিয়াম? এতিয়া এই এৰিয়াটো উলিয়াবলৈ হলে এই সাৰফেসখনৰ পৰাইতো এই চিলিণ্ডাৰটো বনিছে, হয় নে নহয়? এই সাৰফেসখনৰ পৰা এই চিলিণ্ডাৰটো বনিছে। গতিকে ইয়াৰ যিটো সাৰফেস হ'ব সেইটোৱে ইয়াৰ কাৰ্ভ সাৰফেস এৰিয়া হ'ব। যিহেতু এইটো কাৰ্ভ বনাই দিলো, গতিকে এই চিলিণ্ডাৰটোৰ কাৰ্ভ সাৰফেস এৰিয়াটো কি হ'ব? এই পুৰা ৰেক্টেংগুলাৰ শেপৰ এই প্লেনখনৰ এৰিয়াটোৱে হ'ব ইয়াৰ কাৰ্ভ সাৰফেস এৰিয়া। এতিয়া ইয়াৰ এৰিয়াটো কেনেকে হ'ব? ইয়াৰ এৰিয়াটো কেনেকে হ'ব? আমি জানো যে এনি ৰেক্টেংগুলাৰ শীটৰ এৰিয়াটো হ'ব লেংথ ইনটু ব্ৰেথ। মানে কি হ'ব? ইয়াৰ যিটো লেংথ আৰু যিটো ব্ৰেথ, এই বস্তুটোৰ পৰাইতো কাৰ্ভ সাৰফেস এৰিয়া অফ দা চিলিণ্ডাৰ গঠিত হৈছে। এতিয়া ইয়াৰ এই লেংথটোৰ পৰা কি হ'ল? এই লেংথটোৰ পৰা এনেকে এটা চাৰ্কুল বনিলে নাই? এই লেংথটোৰ পৰা এনেকে ইয়াৰ যিটো লেংথ, এইটো আমি মুকুতাই লৈ চাৰ্কুল বনিলে নাই? এই যিটো চাৰ্কুল বনিলে, এই চাৰ্কুলৰ চাৰ্কামফাৰেন্সটো নথিং বাট ইয়াৰ লেংথ হয়। এই চাৰ্কুলাৰ যিটো চাৰ্কামফাৰেন্স আছে, এই চাৰ্কামফাৰেন্সটো কি হ'ব? এই প্লেনখনৰ কি হ'ব? এই প্লেনখনৰ লেংথটো হ'ব। যিহেতু আমি জানো যে চাৰ্কামফাৰেন্স অফ এ চাৰ্কেল ইজ টুৱাইচ পাই R। গতিকে কি কৰিলো? মই লেংথৰ জেগাত প্লেচ কৰি দিলো। আৰু এই ব্ৰেথটো যে আছিলে, এই ব্ৰেথটো কি হ'ল? এই ব্ৰেথটো চিলিণ্ডাৰটো বনাই দিয়াৰ পিছত এই ব্ৰেথটোৱে হাইটলৈ ট্ৰান্সফৰ্ম হৈ গ'ল। এই ব্ৰেথটোৱে গৈ কি হ'লগৈ? ইয়াৰ হাইটলৈ ট্ৰান্সফৰ্ম হৈ গ'লগৈ। গতিকে ইয়াক আমি কি কৰিম? ইয়াৰ জেগাত আমি যিটো ব্ৰেথ আছে, ব্ৰেথৰ জেগাত আমি কি বহাই দিম? হাইট বহাই দিম, h বহাই দিম। তেতিয়া আমি কি পামগৈ? কাৰ্ভ সাৰফেস এৰিয়া অফ দা চিলিণ্ডাৰ ইজ ইকুৱেল টু টুৱাইচ পাই RH। এতিয়া
এইখিনি কৰিলে জানো আমাৰ কমপ্লিট সাৰফেস এৰিয়াটো ওলাইছে নহয় নহয় ইয়াত কি বাকি থাকি গ'ল মই এইটো হলো সিলিন্ডাৰ এতিয়া দেখুৱাইছো মই সাপোজ ধৰি লৈছো সিলিন্ডাৰ দুটাৰ মুখখন বন্ধ হৈ আছে এতিয়া ইয়াৰ টোটাল সাৰফেস এৰিয়াটো কি হ'ব এই যেটো কাৰ্ভ সাৰফেস এৰিয়া তাৰ লগত এইটো যেটো সাৰ্কুলাৰ এৰিয়া এই দুটা সাৰ্কুলাৰ এৰিয়াৰ কি হ'ব এডিশন হৈ যাব এইটো আমি এটা কেনেকৈ কৰিম দিছো এতিয়া এই যেটো সাৰ্কেল আমি কনসিডাৰ কৰিলো এই সাৰ্কেলটোৰ কি হল আমি অকল এই কাৰ্ভ সাৰফেস এৰিয়াটোহে উলিয়ালো হয় না আমি অকল এই কাৰ্ভ সাৰফেস এৰিয়াটো কি বাকি থাকি গ'ল আমাৰ ওপৰত থকা এই সাৰ্কুলাৰ ফেজটো বাকি থাকি গ'ল তলত থকা এই সাৰ্কুলাৰ ফেজটো বাকি থাকি গ'ল যিহেতু দুটা সাৰ্কুলাৰ ফেজ আছে গতিকে এই টুটো ইয়াত আহিছে গতিকে এৰিয়া অফ টু সাৰ্কুলাৰ ফেজেস আহিছে আমি অলৰেডি পাইছো যে কি হৈছে কাৰ্ভ সাৰফেস এৰিয়া অফ দ্য সিলিন্ডাৰ ইজ ইকুৱেল টু টুৱাইছ পাই আৰ ইজ বাকি কি থাকিল এৰিয়া অফ দ্য টু সাৰ্কুলাৰ ফেজেস the circular face have equal radius both circular faces has এই দুইটা circular faceৰ কি আছে radius টো equal হয় r হয় গতিকে কি হ'ব তাৰ যেটো circular area সেই দুটাও equal হ'ব যিহেতু 2 এ আমি মাল্টিপ্লাই কৰিছো কাক কৈছো area of the circular faces আমি জানো যে area of circular face is equal to pi r square গতিকে 2 এ মাল্টিপ্লাই কৰি দিয়াৰ পিছত 2 pi r square হ'ব এতিয়া total surface area of the cylinder আমি এতিয়াহে পাম total surface area of the cylinder টো কি পাম ইয়াৰ পৰা যদি twice pi r টো কমন লৈ লও twice pi r into h plus r এইটোৱে হৈছে total surface area of the cylinder আমি এতিয়া এৰিয়াটো পাই গলো কিন্তু এই সিলিন্ডাৰটো কি হয় এই সিলিন্ডাৰটো কম্বিনেশন অফ দিস area of the base বা এই সার্কুলার ফেসৰ কি হ'ব এডিশন হয় ইয়াতে এটা সার্কুলার ফেস ৰখাইছো দুটা ৰখাইছো তিনটা ৰখাইছো চাৰিটা ৰখাইছো পাঁচটা ৰখাইছো এনেকৈ গৈ 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 এই সাইডলৈকে যিমানখিনি এই সাইডলৈকে যিমানখিনি সার্কেল ধৰে সিমানখিনি আমি সার্কেল ধৰাইছো মানে এই সাইডলৈকে যিমানকিটা সার্কেল লাগে সিমানকিটা সার্কেল আমি বহুৱাৰ পিছত এই সিলিন্ডাৰটো ফৰ্ম হৈছে গতিকে এৰিয়া অফ দা বেছক আমি কিহেৰে মাল্টিপ্লাই কৰি দিম এৰিয়া অফ দা বেছক আমি হাইটেৰে মাল্টিপ্লাই কৰি দিম গতিকে ইয়াত ধৰা এইটো এটা সার্কেল আমি অলৰেডি কৰি গৈছে সার্কেলবোৰ এডিশন মানে এডিশন কৰি এই সাইডলৈকে যদি আমি এডিশন কৰি যাওঁ তেতিয়ালৈকে কি হয় ক্যাপাসিটিটো পাই যাম ইয়াৰ ইনসাইড ক্যাপাসিটি বা ভলিউমটো পাই যাম the circular faces of the cylinder have equal radius যেহেতু এইটো মই অলৰেডি কৈছো যে equal radius and parallel to each other ইয়াৰ ওপৰত parallelly এটাৰ পিছত এটা যদি আমি বহাই গৈ থাকো কি হ'ব এই সাইডলৈকে ইয়াত কৰি দিব গতিকে এৰিয়া অফ দা সাৰ্কুলাৰ ফেজ আকৌ আমি কৈছো যে আকৌ আমি কি বহাইছো এৰিয়া অফ দা সাৰ্কুলাৰ ফেসটো আমি বহাই দিছো পাই r স্কয়াৰ আৰু ইয়াক হাইটৰ লগত মাল্টিপ্লাই কৰিছো হৈ গৈছে ভলিউমটো কি হ'ব পাই r স্কয়াৰ ইচ এতিয়া আমি কি কৰিলো সিলিন্ডাৰৰ আমি সাৰফেস এৰিয়া আৰু ভলিউমটো পাই গ'লো